অ' কদু বিজু পুৰোহিত বহ বহ হে ভগৱান তপন দা মুখখন দেখিলে এনেকুৱা লাগে যেন কাইলৈ কোৰ্টত কেছ নহয় মানে ডাইৰেক্ট যমৰাজৰ যেন হিয়াৰিংহে আছে বুজিছ বিজু ঘৰখনত বৰ অশান্তি হৈ আছে মই আপোনাৰ ঘৰৰ সীমাত ভৰি দিওঁতেই গম পাইছো যে আপোনাৰ ঘৰত গ্ৰহ নক্ষত্ৰই মিটিং কৰি আছে গ্ৰহ নক্ষত্ৰ নে মানুহ তপন দা মানুহে আটাইতকৈ ডাঙৰ গ্ৰহ গ্ৰহে মাথো প্ৰব্লেমহে দিয়ে মানুহে ডেইলি এপিছড দিয়ে বুজিছ বিজু তই কিন্তু ধেমালিতে হলেও বহুত সঁচা কথা কওঁ মই সদায় সঁচা কথা কওঁ পিছে আপুনি চিন্তা নকৰিব মই এভাগ শান্তি পূজা কৰিম শান্তি পূজা কৰিলে ঘৰলৈ সঁচাকে শান্তি আহিবনে শান্তি আহেনে নাই নাজানো কিন্তু মোক দক্ষিণা আৰু প্ৰসাদ ঠিকেই লাগিব আৰু শুনক মই যদি আগলৈ বিয়া কৰাও তেতিয়াহ'লে কুণ্ডলী মিলাই আগতেই পূজা এভাগ কৰি ল'ম তাৰ পাছতহে এগ্ৰিমেণ্ট কৰিম এগ্ৰিমেণ্ট আকৌ কিয় পিছত যদি আকৌ কাজিয়া লাগে মই পূজাৰী হৈ বাৰু কেছটো নিজে চল্ভ কৰি ল'ম বিজু তই মাজে মাজে এনেকৈ আহিবিচোন তোৰ কাৰণে বুজিছ ইমান টেনচনৰ মাজতো মই অলপ যে হাঁহিব পাৰিছো এনেকে নহ'ব নহয় গৰম গৰম মালপোৱা আৰু যদি চাহ মোক দিয়ে তেতিয়াহ'লে মই আহি থাকিম হাতখন দিয়ক হাতখন আকৌ কিয় কবচ এডাল বান্ধি থৈ যাম দে ওম তদ্বিষ্ণু পৰমং পদং সদা পূজন্তি সূৰ্য দিবিব চকুৰাম ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ নমো নাৰায়ণ দিয়ক কি কেলে কবচডালৰ নামত কিবা এটা অৰ্থ